জলেশ্বৰ সমষ্টিত ইতিমধ্যে প্ৰবল গৰাখহনীয়াই বহুতো ঘৰ বাৰী গৈছে। তাৰ ভিতৰত বিশেষ কৰি এই যোৱা 4-5 দিন আগত সাতভান্তি জলেশ্বৰ সাতভান্তি বুলি এখন ঠাই, তাতে প্ৰায় 12টা পৰিয়াল ইতিমধ্যে মানে একেবাৰে ভাঙি চিঙি শেষ হৈ গৈছে। আমি চাৰ্কেলক জনাইছোঁ, মাননীয় ডিচি সাহেবক জনাইছোঁ। তো মই মন্ত্ৰী মহোদয়ৰ পৰা এটা আশ্বাস বিচাৰোঁ যে এই পৰিয়ালকেইটাই যাতে ক্ষতিপূৰণ পায়, এইখিনি মই আবেদন কৰিছোঁ। অধ্যক্ষ মহোদয়, এই পৰিয়ালসমূহ চৰকাৰী মাটিত আছিল নে নিজৰ ম্যাদী মাটিত আছিল? মেদি মাটিতে আছে। হে, মেদি মাটিতে। ম্যাদী মাটিত যদি কোনো অসুবিধা নাই, আমি তেওঁলোকক ৰিহেবিলিটেড গ্ৰাণ্ট দিব পাৰিম। জলেশ্বৰ সমষ্টিত ইতিমধ্যে প্ৰবল গৰাখহনীয়াই বহুতো ঘৰ বাৰী গৈছে। তাৰ ভিতৰত বিশেষ কৰি এই যোৱা 4-5 দিন আগত সাতভান্তি জলেশ্বৰ সাতভান্তি বুলি এখন ঠাই, তাতে প্ৰায় 12টা পৰিয়াল ইতিমধ্যে মানে একেবাৰে ভাঙি চিঙি শেষ হৈ গৈছে। আমি চাৰ্কেলক জনাইছোঁ, মাননীয় ডিচি সাহেবক জনাইছোঁ। তো মই মন্ত্ৰী মহোদয়ৰ পৰা এটা আশ্বাস বিচাৰোঁ যে এই পৰিয়ালকেইটাই যাতে ক্ষতিপূৰণ পায়, এইখিনি মই আবেদন কৰিছোঁ। অধ্যক্ষ মহোদয়, এই পৰিয়ালসমূহ চৰকাৰী মাটিত আছিল নে নিজৰ ম্যাদী মাটিত আছিল? মেদি মাটিতে আছে। হে, মেদি মাটিতে। ম্যাদী মাটিত যদি কোনো অসুবিধা নাই, আমি তেওঁলোকক ৰিহেবিলিটেড গ্ৰাণ্ট দিব পাৰিম।